যিহেতু অহা 26 তাৰিখ আৰু 30 তাৰিখে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকেও ইয়াত মেচ অনুষ্ঠিত হ'ব 26 তাৰিখ আৰু 30 তাৰিখে প্লেনটো আমি আগৰবাৰ যেনেকৈ কৰোঁ ট্ৰেফিক মেন একেই আছে কিন্তু যেহেতু কটাচিল আমবাৰীত এখন ব্ৰিজ বনাই আছে সেইটোৰ কাৰণে আমি ট্ৰেফিক মুভমেণ্টটো অলপ চেঞ্জ কৰিছোঁ আগতকৈ আৰু আপোনালোকে জানে আজি বা কেইদিনমানৰ আগত ফিল্ড ইষ্ট চাইডে যিটো নতুন ৰাস্তা হৈছে ডক্টৰ ভূপেন হাজৰিকা পথ বা যিটো মৰা ভৰলু পথ বুলি কয় তাতো আমি কিছুমান যান বাহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিছোঁ তাৰ আগতে মই আপোনাক কৈ দিওঁ মই এটা প্ৰেছ ৰিলিজ উলিয়াইছোঁ আগে পিছে যেনেকৈ উলিয়াওঁ এইবাৰো আনিছোঁ মই এবাৰ পঢ়ি দিওঁ আৰু ইয়াৰ কপি এটা মই আপোনালোকক দিম মই আপোনালোকৰ থ্ৰু দি মিডিয়াৰ থ্ৰু দি আপোনালোকক এটা আহ্বান জনাইছোঁ আপোনালোকে যদি এইটো সম্প্ৰচাৰণ কৰক পাব্লিছ কৰক যাতে গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী চবেই জানে যে ট্ৰেফিক প্লেনটো আমি কেনেকৈ কৰিছোঁ আৰু আপোনালোকৰ থ্ৰু দি মই অসমবাসীক অনুৰোধ জনাইছোঁ যে খেলখন সুকলমে হৈ যাবৰ কাৰণে আপোনালোকে এছিয়াক সহায় কৰাৰ লগতে অসম পুলিচকো সহায় কৰক যাতে যিখন খেল দুখন খেল আছে এই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ মানুহে যে ভালকৈ এটা চাই এটা মানে উপভোগ যিটো এটা উৎসৱমুখৰ পৰিৱেশ এটা আছে সেইটোত যাতে কোনো ব্যাঘাত নজন্মে সেইটোৰ কাৰণে অসমবাসী ৰাইজৰ পৰা অসম পুলিচে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ আমি এতিয়া এনেকুৱা হৈছে মই জাষ্ট পঢ়ি দিছোঁ এই যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ সেই তাৰ আগতে কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ ফায়াৰ ব্ৰিগেড স্কুল কেৰিং ভেহিকেল বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয় যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব এতিয়া এই যিখন প্লেন মই বনাইছোঁ আমি বেচিকেলি শিশু ষ্টুডেণ্ট ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ ই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হওক সেইখিনি 3টা বজাৰ পৰা ফ্ৰম 2 PM টিল 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলীয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMCৰ কানেক্টিং যিটো ৰোড আছে আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী কঢ়িয়াবোৰখিনি আৰু স্লো মুভিং ভেহিকেলছ 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে সেইটো AK আজাদ ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ 4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক সেইখিনি গাড়ীয়ে আমি লাল গণেশৰ পৰা কুল বসুমতাৰী ৰোড যিটো বৰচাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকীখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলীপাৰা ৰাস্তা ফালে পঠিয়াই দিম একেধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফেক্টৰীত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিৰুবাৰী সাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব টুৱাৰ লাল গণেশ তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই সাইকেল ফেক্টৰী দি হৈ তেওঁলোকক আমি তেওঁলোকে আৰ্যনগৰ পঠিয়াই দিয়া হ'ব কুল বসুমতাৰী যিটো ৰাস্তা বৰচাপাৰাৰ পৰা যিটো ধীৰেনপাৰা কানেক্টিং ৰোড আছে সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব আৰু 4:30 বজাৰ পৰা অকল যিখিনি VIP পাছ থাকিব সেইখিনি গাড়ীয়ে কুল বসুমতাৰী ৰাস্তাত চলাচল কৰিব দিয়া হ'ব কিন্তু ধীৰেনপাৰা সাইডৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুল বসুমতাৰী ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব আৰু আপোনালোকে জানে মই আগতে কৈছোঁ
যে যিটো মৰাভৰু ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব। আৰু একেধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে, সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27ৰ পৰা আহে ISBT কিনাৰেদি, সেইফালে আহিব পাৰিব। আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে। শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপৰা ফিল্ডৰ ফালে। এইটো কৰাৰ কাৰণ এটাই হৈছে, তাতে গেট নম্বৰ 5 আৰু 6 আছে। গতিকে আপোনালোকৰ অনুযায়ী যি 5 আৰু 6 নম্বৰ গেটৰ পাছ হোল্ডাৰ থাকিব, তেওঁলোকে সেই পাৰ্টিকুলাৰ ৰাস্তাটো ইউজ কৰি তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু এটা কথা হৈছে, কোনো ভেহিকেলবিলাক বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ কুলবসুমতী ৰোডত, তাৰপিছত চাইকেল ফেক্টৰী টু লাল গণেশ আৰু আমবাৰীৰ পৰা চম্পাৱতী স্কুল যিটো ৰাস্তা আছে, সেই ৰাস্তাৰ কোনো চাইডে বহুত চাইডে কোনো ধৰণৰ ভেহিকেল পাৰ্কিং এলাউড নহ'ব। আৰু ওৱান চাইড পেৰেলেল ৰোড পাৰ্কিং দিয়া হৈছে চম্পাৱতী হাই স্কুল টু গড়চুক অন AK দেৱ ৰোড। তাত আপুনি ৰোড চাইড পেৰেলেল পাৰ্কিং কৰিব পাৰিব। আৰু এটা কথা কৈছোঁ, আগে পিছে আমি ট্ৰেফিকে বহুত অসুবিধা পায়। এই যিখিনি VIP পাছ লৈ গাড়ী সোমাই পেলাই মানুহ ড্ৰপ দি আকৌ ওলাই যায়, একেখন গাড়ীয়ে 2-3 বাৰ আপ ডাউন কৰে। গতিকে এইবাৰ মই অকল অনুৰোধ কৰিছোঁ যে এবাৰ যেতিয়া গাড়ীখন সোমাই যাব, যেতিয়ালৈকে খেলখন চেজ নহয় তেতিয়ালৈকে আকৌ সেইখন গাড়ী ওলাই আহিব নোৱাৰিব। আৰু এটা কথা আছে, এতিয়া হৈছে সোমোৱাটো মই ক'লো, ওলাই যোৱা ৰাস্তাটো এনেকুৱা হ'ব, আফটাৰ দি গেম ইজ অভাৰ, যিখিনি খেলপথাৰৰ মাজত থাকিব, তাৰমানে ACA ষ্টেডিয়ামৰ ভিতৰত যিখিনি গাড়ী পাৰ্ক কৰি থোৱা যাব, সেইখিনি ৰাইট চাইড বা লেফ্ট চাইড বহুত চাইড যাব পাৰিব। ৰাইট চাইড গৈ পেলাই তেওঁলোকে আপোনাৰ কুলবসুমতী ৰাস্তাৰ ৰাইট চাইডে যদি গুচি যায়, আপোনাৰ বৰ্ষাপাৰা তিনিআলি পাব। বৰ্ষাপাৰা তিনিআলিৰ পৰা তেওঁলোকে লেফ্ট চাইডে যদি গুচি যায়, তেওঁলোকে চাইকেল ফেক্টৰী হৈ বিৰুবাৰীলৈ গুচি যাব পাৰিব। আৰু ৰাইট চাইডে ওলাই গৈ তেওঁলোকে লাল গণেশ হৈ নিজৰ ডেষ্টিনেশ্যন যাব পাৰিব। একৰ্ডিংলি যিখিনি গাড়ী লেফ্ট চাইডে ওলাই যাব, তেওঁলোকে ধীৰেণপাৰা হৈ লেফ্ট গুচি গ'লে নেশ্যনেল হাইৱে 3 যাব পাৰিব। আৰু ৰাইট ওলাই গুচি যোৱাৰ লগে তেওঁলোকে আমবাৰী হৈ পটাচিলৈ ওলাই যাব পাৰিব। চ' এক্সিট প্লেনটো মোৰ সেইটো আছে। এতিয়ালৈকে মই টোটেল আমাৰ ভিতৰত যিখিনি পাৰ্কিং আছে সেইখিনিতো পাৰ্কিং আছে, তাৰোপৰি মানুহৰ সুবিধাৰ কাৰণে, তাৰমানে স্পেক্টেটৰৰ সুবিধাৰ কাৰণে আমি 11টা পাৰ্কিং প্লেচেছ আইডেণ্টিফাই কৰিছোঁ। ইয়াত মই দি দিছোঁ তাত কিমান কেপাচিটি আছে ভেহিকেলৰ আৰু ডিষ্টেঞ্চ কিমান ACA ষ্টেডিয়ামৰ পৰা। আৰু যদি কিবা অসুবিধা হয় তাত মই জিঅ' টেগো কৰি দিছোঁ, লেট লঙো দিছোঁ। যদি কোনোবাই নাজানে ধৰক লেট লংটো লগালে পাৰ্কিং প্লেচটো এনেকৈ আইডেণ্টিফাই কৰি ল'ব পাৰিব। আৰু এটা এইবাৰ মই এড কৰিছোঁ, ইয়াত যিহেতু আপোনালোকে জানে 6খন গেট আছে স্পেক্টেটৰ্ছৰ কাৰণে, 6খন গেটেদি পাব্লিক সোমাব পাৰিব। কোনখন গেটে টিকেট হোল্ডাৰবিলাকে আমি ফিল কৰিছোঁ, আমি দেখা পাইছোঁ বিভিন্ন সময়ত মানুহখিনি বিচাৰি ফুৰে গেটটো কোনটো গেটেদি সোমাম, মই কোনটো গেটেদি সোমাম। গতিকে আপোনালোকৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি পাব্লিচিটি যে ভালকৈ দি দিয়ে, যেনে গেট নম্বৰ 1A এইটো অকল টিম সোমাব আৰু PMOA প্লেয়াৰ মেচ অফিচিয়েলছ এৰিয়া, তাত অন্য কোনো মানুহে এণ্ট্ৰি নহয়। গেট নম্বৰ 1B যিখিনি কাৰ পাছ ACA প্ৰভাইড কৰিব, যাৰ পাছখিনি যাৰ থাকিব তেওঁলোকে 1B দি সোমাব আৰু সেইখন দি কমেণ্ট্ৰেছৰ সকল সোমাব। ঠিকে আছে ন? কমেণ্ট্ৰেছ গেট নম্বৰ 2 সেইটো আছে বৰ্ষাপাৰা ৰাস্তা। সেই ৰাস্তাত সোমাবৰ কাৰণে আপোনাৰ হ'ব AK আজাদ ৰোড আহিব, AK আজাদলৈ বাওঁফালে ঘূৰিলে বৰ্ষাপাৰা তিনিআলি আৰু তাৰপৰা বৰ্ষাপাৰা আপোনাৰ ষ্টেডিয়ামত সোমাব গেট নম্বৰ 2ৰ কাৰণে। গেট নম্বৰ 3 এইটো RG বৰুৱা পথ বুলি কয়, য'ত আছে গেটখন, সেইটো সোমাব বৰ্ষাপাৰা তিনিআলি, তাৰপৰা লেফ্ট টাৰ্ণ লৈ ল'লেও RG বৰুৱাৰ ৰাস্তাটো পায়। গেট নম্বৰ 4 হৈছে ৰলিং মিল ফিল্ড, এইটো আপোনালোকে লাল গণেশ পাৰ হৈ আহিয়ে আপোনাৰ ৰলিং মিল তিনিআলিৰ পৰা লেফ্ট চাইডে সোমাই গ'লে হ'ল। এতিয়া কথাটো হৈছে ছাপ'জ এজন মানুহৰ গেট নম্বৰ 2 বা 3 পাছ আছে, 4ত 3 তেওঁলোকে ৰলিং মিলত গাড়ীখন থৈ আহিব পাৰিব, কাৰণ ইয়াত সোমাই যোৱাৰ পিছত পাৰ্কিং নাই। তেওঁলোকে বৰ্ষাপাৰা তিনিআলিত দেখি যদি কাৰ পাছ ড্ৰপ অফ আছে, তেওঁ গাড়ীখন গোটেইখন ঘূৰি ফুৰিব লাগিব। কোনোবাই যদি আহে সেইফালে আহি ৰলিং মিলৰ ফিল্ডত যাৰ ড্ৰপ অফ পাছ থাকিব, তেওঁ গাড়ীখন থৈ তাৰপৰা হাৰ্ডলি আপোনাৰ 700 বা 800 মিটাৰ হয় ACA ষ্টেডিয়াম। আৰু গেট নম্বৰ 5 আৰু 6 যিহেতু অলৰেডি মোক ACA যিটো জনাইছে গেট নম্বৰ 7খন কিবা কাৰণে তেওঁলোকে বন্ধ ৰাখিছে এইবাৰ,
গতিকে গেট নম্বৰ 5 আৰু 6 ৰ কাৰণে সবতকৈ ইজিয়েষ্ট ৰাস্তাটো হৈছে তেওঁলোক ISBT পৰা যিটো নতুনকৈ বনোৱা ৰাস্তা আছে ডক্টৰ ভূপেন হাজৰিকা পথ সেই পথেদি সোমাই আহি শ্যাম মন্দিৰৰ ওচৰত গাড়ীখিনি ডাইভাৰ্ট কৰাই দিয়া হ'ব তাৰ ওচৰতে গেট দুখন আছে তাৰ ওচৰৰ ফিল্ড দুখন আছে দতলপৰা ফিল্ড আছে গণেশপৰা ফিল্ড আছে তাত গাড়ীখিনি ৰাখি তেওঁলোক 5 আৰু 6 তে আহিব পাৰে কেতিয়াবা এনেকুৱা হয় 5 আৰু 6 ৰ মানুহজন বৰ্ষাপাৰাত চাইল্ডি সোমাই দি মেইন পূৰ্ব পশ্চিমী ৰাস্তাত ঘূৰি ফুৰে কাৰণ বহুত দূৰ তেওঁলোক আকৌ আগুৱাই যাব লাগে এইখিনি যদি আপোনালোকে এবাৰ পাব্লিচিটি দি দিয়ে তেতিয়া যিখিনি আমাৰ স্পেক্টেটৰৰ সুবিধা হ'ব আৰু আগতে ক'লো মই এই যিটো ইট উইল নট হেম্পাৰ এনি মুভমেণ্ট অফ ইমাৰ্জেঞ্চি ভেহিকল লাইক ফায়াৰ টেণ্ডাৰ এম্বুলেন্সেছ লাইফ ছেভিং ড্ৰাগছ ভেহিকল কেৰিং অক্সিজেন চিলিণ্ডাৰ্ছ স্কুল বাছেছ এণ্ড অলছ' লোকেল ৰেচিডেণ্টছ আমি এইটো চাওঁ আমি বহুত সময়ত পোৱা যায় ট্ৰেফিকৰ মানুহখিনিয়ে পায় ইয়াত বহুত লোকেল ৰেচিডেণ্টছ আছে যেতিয়া আমি তেওঁলোকৰ গাড়ীখিনি ঘূৰাই পাওঁ তেওঁলোকেও বেয়া পায় সেইকাৰণে মই আপোনালোকক জনাইছোঁ আপোনালোকক মই থ্ৰু দি অসমবাসী অনুৰোধ জনাইছোঁ যে অলপ আমাক হেল্প কৰক এখন তাৰমানে এনেকুৱা হয় চবেই যে লোকেল ৰেচিডেন্স কৰি দিয়ে আমাৰ অলপ অসুবিধা হৈ যায় কিন্তু পূৰ্ব পশ্চিমতী ৰোডত উইদাউট ভেহিকেল পাছেছ ACA পৰা ইছ্যু কৰা পাছ নহ'লে কোনো ধৰণৰ পূৰ্ব পশ্চিমতী ৰাস্তাত আমি গাড়ী সোমাব নিদিওঁ আফটাৰ 4:30 অনৱাৰ্ডছ চ' মোৰ ক'বলগীয়া এইখিনিয়ে আছে আৰু যদি আপোনালোকে কিবা মোৰ পৰা জানিব লগা আছে সুধিব লগা আছে বৰশীত দাই কৈ লওক তেওঁ চিকিউৰিটি ব্ৰিফিংটো কৰি তাৰপিছত আপোনালোকে সুধিব পাৰিব 7 নম্বৰ গেট টিকেট ইছ্যু কৰা নাই 1B দি সোমাব 7 নম্বৰ যিখিনি গেট আছে 1B দি সোমাব এই চিকিউৰিটিখন এপ্লাই কৰিলে মই বেছিকেলি ট্ৰেফিক এৰেঞ্জমেণ্টটো কৰিছোঁ এইবাৰ খালি মই যিহেতু লাষ্ট 2 বছৰ মই আছোঁ ইয়াত মানুহ বহুত অসুবিধা মই ফিল্ডত থাকোঁ মানুহে গেটবিলাক বিচাৰি ফুৰে গতিকে এইকাৰণে এইবাৰ মই গেটৰখিনিও মই প্ৰেছ ৰিলিজত দি দিছোঁ আৰু পাৰ্কিং স্পেচটো দি দিছোঁ কিমান কেপাচিটি আৰু এনেকুৱা হ'ব ড্ৰপ অফ পাছত হ'ব কি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ এনেকুৱা হ'ব নালাগে যে আমি পাবই লাগিব তেনেকুৱা নহয় ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ গতিকে মই ডিষ্টেঞ্চো দি দিছোঁ ইয়াত আৰু যিখিনি মানুহ ধৰক বিৰুবাৰী চাইডৰ পৰা আহিব মই জাষ্ট কৈ দিলোঁ তেওঁলোকে আৰ্য নগৰ যিখন ফিল্ড আছে আণ্ডাৰ ব্ৰিজ তাত গাড়ীখিনি ৰখাটো চবতকৈ বেছি সুবিধা হ'ব তেওঁলোকৰ কাৰণে নহ'লে হয় কি আকৌ গাড়ীখন যিহেতু আমি সোমাব নিদিম তেওঁলোকে ধীৰেন পাৰা হৈ ঘূৰি যাব আকৌ নমাই গাড়ীত থ'ব যাবলৈ বহুত অসুবিধা হ'ব গতিকে এই ৰুটটো সেইকাৰণে মই পাৰ্কিং স্পেচটো কেপাচিটিটো এণ্ড ডিষ্টেঞ্চ ফ্ৰম দ্য ACA ষ্টেডিয়াম সেইখিনি মই উল্লেখ কৰি দিছোঁ নাই তেওঁলোকৰ নৰ্মেল ৰাস্তাই ইউজ কৰিব তেওঁলোকে নেশ্যনেল হাইৱে দি আহিব আহি পেলাই তেওঁলোকে যিটো লখৰা আণ্ডাৰ ব্ৰিজ আছে লখৰা আণ্ডাৰ ব্ৰিজৰ দি আহি পেলাই AK আজাদ ৰোডেদি সোমাই বৰ্ষাপাৰা তিনিআলি দি সোমাব য়েছ লাল গণেশ আহিব